हेलो गाइस আজি আপোনালোকক মানে কি আপোনালোকৰ যেটো এবি ইউবি এপিআৰও আৰু আপোনালোকৰ লগতে এটো যেটো মিলিটাৰী এফেক্টেড এৰিয়া সো সকলোৰে এটো ভিডিওত ফাইনাল কাটঅফৰ ওপৰত ডিসকাশন কৰিম সো আপোনালোক যিখিনি মানে কাটঅফ আছে কাটঅফৰ মই এনালাইসিস কৰি চালো বৰ্তমান এতিয়া ভিডিওটো মানে কি আপোনালোক নটিফিকেশন সকলোখিনি চাই বেনে তো এতিয়া বৰ্তমান কাটঅফৰ বিষয়ে আজি এই ভিডিওটো হ'ব তো লৰা ছোৱালী সকলোৰ কাৰণে হ'ব এই ভিডিওটো আৰু এটো কাটঅফ হয়তো অনুমানিক বহুতখিনি চান্স আছে এটো কাটঅফৰ ওপৰত যোৱা কাৰণ এটো বস্তুটো মানে কি গিতে ক্যালকুলেশন কৰি কাটঅফটো উলোৱা হ'ব সো আপোনালোকৰ এই ভিডিওটো আপোনালোক সম্পূৰ্ণ চাব আপোনালোক বহুতে কাটঅফৰ কথা জানিবলৈ বিচাৰিছিল সো হেবে এই ভিডিওটো আজি আপোনালোকৰ কাৰণে মই লৈ আহিছো ভিডিওটো কাটঅফৰ কাৰণে সো আপোনালোকৰ প্ৰথম কথাটো হ'ল ইবি কথা কম ইবি ফিজিক্যালৰ কথা কৈলো ইবি পিছত আপোনালোকৰ ইবি পিছত কম আপোনালোকৰ এবি পিছত কম এপিআৰৰ কাটঅফৰ বিষয় তাৰ পিছত কম আপোনালোকৰ হেৰি যেটো এনডিএফ সৰি মিলিটাৰী এফেক্টেড এৰিয়া বিষয়ে কাটঅফৰ বিষয়ে কম তো আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাই থাকিব সো প্ৰথম কথাটো হ'ল ইবি বিষয়ে কম আপোনালোকক ইবি বিষয়ে ক'বলৈ গ'লে ইবিত যেটো কাটঅফ মাৰিছে আপোনালোক সকলোৱে দেখিছে সকে আপোনালোকে ওপৰত ওলাই থাকিব মোৰ নটিশন চাই লওক কিমান কাটঅফ মাৰিছে আপোনালোক নিজে চাই লওক জেনেৰেলৰ ক্ষেত্ৰত আপোনালোকৰ ফিজিক্যালত কাটঅফ মাৰিছিল হাইষ্ট কাটঅফ যেটো জেনেৰেলৰ ক্ষেত্ৰত হাইষ্ট কাটঅফ মাৰিছিল আপোনালোকৰ 32.80 মাৰিছে গম পাইছেনে জেনেৰেলৰ ক্ষেত্ৰত মানে আনিজাপৰ ক্ষেত্ৰত আৰু এটা কথা কৈ দিও আপোনালোকক এই যোনখিনি এবিবি ভ্যাকেন্সি আছে এটো আপোনালোকৰ ডিস্ট্ৰিক্ট ওয়াইজ আছে যে সকলো ডিস্ট্ৰিক্টতে হেতু কাটঅফ যাব হেতু নহয় মই আপোনালোক সকলো ডিস্ট্ৰিক্টতে কৈ থাকিবলৈ মই নোৱাৰিম যেহেতু এটা আপোনালোকক এই ভিডিওটো আইডিয়া দিব পাৰিম আইডিয়া মানে এটো এনালাইসিস কৰিব পাৰিম কিন্তু সকলো ডিস্ট্ৰিক্টৰ বিষয়ে এই ভিডিওটো মই ক'বলৈ নোৱাৰিম আপোনালোক এতিয়া জনাই থলো সো আপোনালোকৰ সবতকৈ হাইষ্ট ডিস্ট্ৰিক্ট হাইষ্ট কাটঅফ মাৰিছিল মানে কি আপোনালোকৰ 32.80 বুজিছান হয় ইবি ক্ষেত্ৰত মাৰিছিল আৰু যেতিয়া আপোনালোকৰ ক্যান্ডিডেট কম হয় জেনেৰেল কি বুলি কয় ইবি মানে কি আনিজাপৰ ক্ষেত্ৰত কাটঅফ মাৰি কাষ্টৰ ক্ষেত্ৰত বহুত কমি আহে যদি ক্যান্ডিডেট কম থাকে আপোনালোকে দেখিছে ক্যান্ডিডেট বহুত আছে সো হেইভাবে এবিবি ক্ষেত্ৰত ক্যান্ডিডেট বহুত আছে 32.80 মাৰিও কাষ্টৰ ক্ষেত্ৰতো আপোনালোক 32 পইণ্টত সামথিং কমি গৈছে বুজিছা নহয় সো হেইভাবে আপোনালোক ক্যান্ডিডেট বহুত আছে এবিবি ক্ষেত্ৰত সো আপোনালোক 32.80 পালে এবিবি ক্ষেত্ৰত সৰি হেৰি ইবি ক্ষেত্ৰত 32.80 আৰু আপোনালোক ৰিটেনটো পেপাৰটো অলপ হাৰ্ড হৈছে সকলোৱে গম পায় আনিজাপৰ ক্ষেত্ৰত কৈ আছো ৰিটেনৰ পেপাৰটো টান হৈছে সকলোৱে গম পায় তো আনিজাপৰ ক্ষেত্ৰত আপোনালোকে কিমান মাৰ্ক উঠাব লাগিব গম পাইছেনে আপোনালোকে ৰিটেনৰ ক্ষেত্ৰত 34 টু 36 আপোনালোকে সাইডত চাই থাকক সাইডত নটিশন ওলাইছে এটো মাৰ্ক পাব লাগিব আপোনালোকে দেখিছে নহয় সকে সো আপোনালোকে প্লাস কৰক 32.80 লগত আপোনালোকৰ 34 প্লাস কৰক তো কিমান হ'ল 66 বা 67 হৈছে আপোনালোকে গম পাইছে আনিজাপৰ ক্ষেত্ৰত হাইষ্ট কাটঅফ মানে ডিস্ট্ৰিক্টৰ ওপৰত কৈ আছো মই প্ৰথমখন হাইষ্ট কাটঅফ ওপৰতে কৈছো তাছ আপোনালোকে তেনেকুৱাতকৈ এক দুই কম পালে আপোনালোক বেলেগ ডিস্ট্ৰিক্টৰ বেলেগৰ নাম আহি যাব বাৰু সো হাইষ্ট কাটঅফটো কৈছো আপোনালোকে হেই মাৰ্কটোৰ ভিতৰত যদি যোনজুত সোমাই আছে আপোনালোকে সেভ বুলি ধৰি থৈ দিয়ক সো প্ৰথম কথাটো হ'ল আপোনালোকৰ 32.80 লগত আপোনালোকে 34 প্লাস কৰক সো 32 এ ইফালে 66.80 হ'ল মানে 67 হ'ল 67 পালে আপোনালোকৰ ভাইবাৰ কাৰণে সিলেক্ট হ'ব দুজনকৈ মাতিব সো ভাইবাত যদি আপোনালোকে ভাইবাৰ কাৰণে দুজনকৈ মাতিব আপোনালোকে ভাইবাত যদি সিলেক্ট হয় আপোনাৰ ভাইবাত যদি দুই এটাও পায় 67 ত 2 69 বুজিলে নহয় যদি আপোনালোকে 69 আপোনালোকে স্কোৰ কৰি থব পাৰে এই পেপাৰখন চাই বা এই আজি এই ইন্টাৰভিউটো হেৰি চাই মানে আপোনালোকৰ 69 তে আপোনালোকৰ নাম আহা চান্স ফুল আছে আনিজাপৰ ক্ষেত্ৰত বুজিছা নহয় যিখন পেপাৰ আছে আপোনালোকে যিখন পেপাৰ আছে 69 পালে আপোনালোকৰ মানে কি ইউবি ক্ষেত্ৰত জব পোৱা ফিক্স আপোনালোকে ইউবি ক্ষেত্ৰত জব পোৱা ফিক্স আপোনালোকে 69 পাব লাগিব আৰু আনিজাপৰ ক্ষেত্ৰত আৰু কাষ্টৰ ক্ষেত্ৰত আপোনালোকে বেছি কমাব নোৱাৰিব যেহেতু কম্পিটিশন বেছি আছে এবিবি ক্ষেত্ৰত বুজিছে 69 ৰ পৰা আপোনালোকে এক এটা খুব বেছি কমাই দিব পাৰিব 68 বা 67.50 তেনেকুৱা সামথিং আপোনালোকে কাটঅফ ধৰিব লাগিব বুজিছেনে ক্যান্ডিডেট বহুত আছে যেহেতু বুজিছা নহয় ক্যান্ডিডেট বহুত আছে সো হেইভাবে আপোনালোক ইমানখিনি কাটঅফ গেপ নাযায় যেহেতু এবিবি ক্ষেত্ৰত সো আপোনালোক জনাই দিলো 69 আপোনালোকে আনিজাপৰ ক্ষেত্ৰত আৰু কাষ্টৰ ক্ষেত্ৰত আপোনালোকে এক বা ডেৰ এটা মাত্ৰ কমাব পাৰে বুজিছেনে এবিবি ক্ষেত্ৰত তাতকৈ বেছি আপোনালোকে এবিবিৰ ক্ষেত্ৰত কমাব নোৱাৰিব সো আপোনালোকে ইউবি ক্ষেত্ৰত কাটঅফটো গম পালে সো এতিয়া হে সেম মাৰ্কটো আপোনালোকে যেটো আপোনালোকে ফিজিক্যালত পাইছে ফিজিক্যালৰ লগত জেনেৰেল হলে আপোনালোকে এই ওপৰত ওলাই আছে আপোনালোকে চাই লওক 34 পইণ্ট কিমান আপোনালোকে সামথিং আপোনালোকে 34 প্লাস কৰি দিবলৈ জেনেৰেলৰ ক্ষেত্ৰত বুজিছা নহয় যিমানটো আপোনালোকে ফিজিক্যালত মাৰ্ক পাইছে ৰিটেনৰ ক্ষেত্ৰত আপোনালোকে 34 প্লাস কৰি আৰু ভাইবাত দুই এটা প্লাস কৰি যেটো মাৰ্ক ওলাব হেতু আপোনালোকৰ ফাইনাল কাটঅফ হ'ব এবি আৰু ইবি ক্ষেত্ৰত সো আপোনালোকে বুজি পালে এতিয়া এবিবি কাটঅফটো কিমান যাব 69 ইবিত ধৰিলো আৰু বাকি 20 আৰু প্লাস কৰি দিও কিমান হ'ল 69 89 সো এবি ক্ষেত্ৰত 89 পাব লাগিব তেনেকুৱা ধৰণৰ কথা সো বুজি পালে আপোনালোকে 69 আপোনালোকৰ মানে ইবিৰ ক্ষেত্ৰৰ কাটঅফ বুজিছা নহয় আৰু এতিয়া বৰ্তমান মই আপোনালোকক
ছোৱালীখিনি ক'ম, ছোৱালীখিনিও আপোনালোকৰ তেনেকুৱা ধৰণৰ কাট অফ যাব, যিহেতু ছোৱালীখিনিৰো ইমান ডিফাৰেঞ্চ নাই ABUB ক্ষেত্ৰত, ছোৱালীখিনিৰ এক মানৰ ডিফাৰেঞ্চ আছে। চ' ছোৱালীখিনি কাট অফ আপোনালোকে 68 যেন গৈছিলে। চ' ছোৱালীখিনিৰ ক্ষেত্ৰত অলপ কম ধৰিব পাৰে আপোনালোকে। ছোৱালীখিনিৰ ক্ষেত্ৰত আপোনালোকে তাতকৈ আপোনালোকে 3 মান কমাই দিব পাৰে। ছোৱালীখিনিৰ অলপ কম আহে যিহেতু কাট অফ, 3 বা 4 এটা কমাই দিব পাৰে। 69 পৰা 4 কমাই দিলে 65 মানৰ পৰা আপোনালোকৰ ছোৱালীখিনি যিখিনি আছে UB ক্ষেত্ৰত নাম আহি যাব, আৰু AB লগত 20 প্লাছ কৰি দিব, যিহেতু একে সেম হেৰি হ'ব। চ' আপোনালোকে 65 UB ক্ষেত্ৰত আপোনালোকে গম পালে যিহেতু ছোৱালীৰ ক্ষেত্ৰত। চ' এতিয়া APR ক্ষেত্ৰত ক'ম, APR বেনিফিট বহুত আছে, যিহেতু ল'ৰাৰ ক্ষেত্ৰতো APR বেনিফিট বহুত আছে, আৰু ছোৱালীৰ ক্ষেত্ৰতো বহুত বেনিফিট আছে, বুজিছে নহয়। APR ক্ষেত্ৰত APR যিহেতু কাট অফ মাৰিছে আপোনালোকৰ 31 পইণ্ট কিমান চামথিং মাৰিছে কাট অফ কেণ্ডিডেট কম কাৰণে APR 31 পইণ্ট কিমান চামথিং কাট অফ মাৰিছে APR কমিউনিকেশ্যন ক্ষেত্ৰত, বুজিছে নহয়। তাৰপিছতে কাষ্টলৈ যোৱাৰ লগে লগে কিমান মাৰ্ক ডিফাৰেঞ্চ হৈ যায় আপোনালোকে নিজে নিজে চাই লওকচোন। 31 পৰা আপোনালোকে 5 মাৰ্ক ডিফাৰেঞ্চ হৈ যায়, 5 মাৰ্ক ডিফাৰেঞ্চ হৈ মানে কাষ্টৰ ক্ষেত্ৰত 26 পাইগৈ, বুজি পাইছে নহয়। আপোনালোকে যিকোনো ক্ষেত্ৰত কাষ্টৰ ক্ষেত্ৰত গ'লে 26 পাইগৈ 31 পৰা গৈ, বুজিছে নহয়। 30 পইণ্ট কিমান আছিলে চামথিং কাট অফ আছিলে APR কমিউনিকেশ্যনৰ। চ' 5 পইণ্ট মাইনাছ হৈ যায়, বুজিছেনে। মানে কেণ্ডিডেট কম APR, বুজিলে নহয় কথাটো আপোনালোকে। এতিয়া কেণ্ডিডেট কম কাৰণে কাষ্টলৈ কিমান মাইনাছ ডিফাৰেঞ্চ গুচি গৈছে আপোনালোকে গম পাইছে। 31 পৰা আপোনালোকে 5 মাৰ্ক ডিফাৰেঞ্চ হৈছে, মানে কেণ্ডিডেট নাই কাষ্টৰ ক্ষেত্ৰত, বুজিছে নহয়। চ' APR ক্ষেত্ৰত কেণ্ডিডেট বহুত কম আছে, আপোনালোকে 31 পাইছে যিহেতু। তাত যদি আপোনালোকে জাষ্ট মানে আপোনালোকে 32 মানো যদি প্লাছ কৰি দিয়ে, 30 আনি যাব ক্ষেত্ৰত 32 বা 33 প্লাছ কৰি দিয়ক, আপোনালোকৰ কিমান হ'ল। আপোনালোকৰ 31ত আপোনালোকৰ 32 প্লাছ কৰিলে কিমান হ'ব, 63 হ'ল। 63 বা 64 আপোনালোকৰ যিহেতু হেৰি ক্ষেত্ৰত হ'ব আনি যাব ক্ষেত্ৰত, কিন্তু কাষ্টৰ ক্ষেত্ৰত অহাৰ লগে লগে হয়তো তাতকৈ কমি যাব, বুজিছেনে। কাষ্টত যিহেতু কম আছে তাতকৈ কম হ'ব, 66 মই কৈছোঁহে, তাতকৈ বহুত কম হ'ব, বুজিছেনে। আপোনালোকৰ আৰু 3-4 কমি যাব, হয়তো 62 মানৰ পৰা APR কাট অফ আহি যাব পাৰে। আৰু আপোনালোকৰ APR যোনখিনি আছে, যোনখিনি কাষ্টৰ আছে, কাষ্টৰখিনি কপাল ফুলিল বুলি ধৰি থৈ দিয়ক। কাষ্টৰ যোনখিনি আছে গোটেইখিনিয়ে প্ৰায় ভাগে চাকৰি পাব, 60% 80% চাকৰি পাব আপোনালোকক মই কৈ থ'লোঁ, যিহেতু 26 কাট অফ মাৰিছে, বুজিছে নহয়। 26 কাট অফ মৰাটো ইমান বহুত কম কাট অফ মাৰিছে APR ক্ষেত্ৰত। 26 কাট অফ যিহেতু মাৰিছে আপোনালোকৰ, তাৰ লগত আপোনালোকে 35 প্লাছ কৰিলেও আপোনালোকৰ বা 34 প্লাছ কৰিলেও কিমান হ'ল, ইফালে 30, 20, 50, ইফালে 60, মানে আপোনালোকৰ 60 পালেও হয়তো APRত নাম আহি যাব, বুজিছে নহয়। ল'ৰাখিনিৰ কথা কৈ আছোঁ। তো 60 পালেও আপোনালোকৰ 60তকৈ তলতো হয়তো কাট অফ আহি যাব কাষ্টৰ। তো বহুত কম কাট অফ যাব APR ক্ষেত্ৰত। আৰু যিহেতু আগৰবাৰতো কৈছোঁ মই APR কাট অফ বহুত কম যায়, আপোনালোকে বিলিভ নকৰে। APR চোকা ল'ৰা আছে, এক্সামত উঠায়, কিন্তু ফিজিকেলৰ কাট অফ অলৰেডি কিমান কম গৈছে সেইটো বুজি পাইছেনে নাই আপোনালোকে। বাৰু 40 বাৰু 35 ধৰিলোঁ, ইফালে ধৰিলোঁ ফিজিকেলৰ কাট অফ 25 ধৰিলোঁ, 26 আছিলে, 35 ইফালে 26 কিমান হ'ল আপোনালোকৰ 61। চ' 61 উঠাব পাৰিলে আপোনালোকৰতো আৰু ক'বই নালাগে, আপোনালোকৰ চাকৰি ফিক্স হৈ আছে। 60 মানে প্লাছ থকা মানে আপোনালোকৰ APRত চাকৰি ফিক্স, বুজিছে নহয়। আপোনালোকক জনাই দিলোঁ এই কথাটো, আপোনালোকে বুজি পাইছেনে নাই নাজানো, মই বুজাই দিছোঁ। আৰু ছোৱালীখিনিৰ ক্ষেত্ৰত কৈ আছোঁ এতিয়া APR ক্ষেত্ৰত। ছোৱালীখিনি যিখিনি আছে APRত মই ক'লোঁ একো চিন্তাই কৰিবলৈ দৰকাৰ নাই। 26 কাট অফ মাৰিছে, 24 কাট অফ মাৰিছে, তেনেকুৱা কাট অফ মাৰিছে কাষ্টৰ ক্ষেত্ৰত, এইখন ওপৰত ওলাই আছে আপোনালোকে চাই লওক। চ' একো চিন্তা কৰিব নালাগে। ছোৱালীবিলাকে যদি যেনে তেনে আপোনালোকে 30 এটাও পাইছে বা 35 এটা পাইছে, মানে 30 প্লাছ যোনে কৰিছে APRত ক্ষেত্ৰত, যিটো ফিজিকেলৰ মাৰ্ক তাৰপৰা প্লাছ কৰি আপোনালোকে 30 কৰি যিটো ওলাব সেইটোৱে আপোনালোকৰ কাট অফ বুলি থয়। আৰু 80% APR যোনখিনি কেণ্ডিডেটে এক্সাম দিছে 80% চাকৰি পাব। মই আপোনালোকক এষাৰ কথা কৈ দিছোঁ, 80% কেণ্ডিডেটে চাকৰি পাব। কম মাৰ্ক পালেও কেণ্ডিডেটে চাকৰি পাব, কাৰণ তাত কেণ্ডিডেট কম হৈ আছে। কেণ্ডিডেট কম কাৰণেতো কাট অফ ইমান ফিজিকেলত কম মাৰিছে ন। আপোনালোকে এটা কথা বস্তু চাব, 31 আপোনালোকে মেইলৰ ক্ষেত্ৰতে কৈছোঁ, 31 মাৰিছে আপোনালোকৰ আনি যাব ক্ষেত্ৰত, লগতে মাৰিছে কিমান পাৰ্চেণ্ট কমি গৈছে, মানে কেণ্ডিডেট কম, বুজি পাইছেনে নাই কথাটো। কেণ্ডিডেট কম থকাৰ কাৰণেতো কাট অফ কমিছে। মই আগতে আপোনালোকক কৈছোঁ যিহেতু APR ক্ষেত্ৰত কেণ্ডিডেট বহুত কম আছে। চ' ইমানখিনিয়ে ভিডিঅ'টো। ছোৱালীৰ ক্ষেত্ৰত ছোৱালীখিনি যিখিনি আছে তোমালোকক কৈছোঁ, অকণো চিন্তা কৰিব নালাগে, তোমালোকৰ চাকৰি 80% কনফাৰ্ম হৈ আছে। মই এষাৰ কথা ক'লোঁ, যোনখিনি APRত আছে 80% চাকৰি কনফাৰ্ম হৈ আছে। চ' আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে। আপোনালোকে কেনেকুৱা লাগিল জনাব। মই আপোনালোকক যিখিনি পাৰোঁ তথ্য চাই কৰি আপোনালোকক জনাব চেষ্টা কৰিলোঁ। কেনেকুৱা পালে আপোনালোকক কমেণ্টত জনাব। যিটো হ'বলৈ গৈ আছে এইখিনিৰ ওপৰত আপোনালোক নিৰ্ধাৰিতত মই এটা ভিডিঅ' বনাই দিছোঁ, কেনেকুৱা লাগিল কমেণ্টত জনাব। ধন্যবাদ। আপোনালোকে বহুতে ৰিকুৱেষ্ট কৰি আছে APR আৰু ABUB কাট অফ লাগে ফাইনেল কাট অফ। চ' এইটোৱে ভিডিঅ'টো কেনেকুৱা লাগিল জনাব কমেণ্টত। ধন্যবাদ। আৰু এটা কথা, APRত আপোনালোকে ভাইবাৰ কাৰণে 2 এটা প্লাছ কৰি থ'ব তাৰ লগতে। চ' ইমানখিনিয়ে কাট অফ। ধন্যবাদ।